আজি আমি নৱম মান শ্ৰেণীৰ সাধাৰণ গণিতৰ পুনৰ আলোচনা অধ্যায়টোৰ 18 নম্বৰ পৰা আমি অংকবোৰ কৰিম। তোমালোকে চাবা 18 নম্বৰ অংকটোত মই পঢ়ি দিছোঁ, তোমালোকে শুনিবা যে এটা বস্তুৰ কিনা দাম 2100 টকা। 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম কিমান হ'ব? এতিয়া আমাক কি বুলি কৈছে? 10% লাভ। 10% লাভ, এটা আমি লিখি লৈছো 10% লাভ। 10% লাভ বুলি কৈছে। কিমান কৈছে? কিনা দাম 2100 টকা হলে বস্তুটোৰ বেচা দাম কিমান হ'ব? 10% লাভ হলে 100 টকা কিনা দামত 100 টকা আমি ঐকিক নিয়মত কৰি দিছো। 100 টকা কিনা দামত বেচা দাম হয় 110 টকা। 100 টকা কিনা দামত বেচা দাম হয় কিমান? 110 টকা। গতিকে 1 টকা কিনা দামত বেচা দাম হয় 110 টো আমাৰ ওপৰত থাকিব আৰু তলত আহিব 100 টকা। আমাক কৈছে কিমান? যে 2100 টকা কিনা দাম হলে বস্তুটোৰ বেচা দাম কিমান হ'ব? এটাকে 2100 টকা কিনা দামত বেচা দাম হয় 110 into 2100 divided by 82. এই 0ৰ লগত এই 0 দুটা কাটা যাব, গলে আমাৰ থাকিব এইটো পূৰণ কৰিলে যি হয়, আমি 21ক 11 দি পূৰণ কৰিলে 1 2 1 আৰু 1 দুগুণ 2 যোগ কৰিলে হ'ব 1 3 2 আৰু ইয়াতে এটা শূন্য আছিল, এতে ইমান, অৰ্থাৎ 2310 টকা হ'ব আমাৰ। 2310 টকা। 2310 টকা হ'ব আমাৰ বেচা দাম। তাৰ পিছত 19 নম্বৰটো চাব। 19 নম্বৰ অংকটোত কি কৈছে? যে 4 টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰা হ'ল। এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব? টকাত 4টাকৈ। এতিয়া আমি এনেকৈ কৰিম 19 নম্বৰটো, যে টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে, অৰ্থাৎ লাভটো ইয়াতে আমাৰ 20% লাভ। তাৰমানে 20% লাভ হলে 100 টকা কিনা দামত 100 টকা কিনা দামত বেচা দাম হয় 120 টকা। বেচা দাম হয় 120 টকা। এতেকে 1 টকা কিনা দামত বেচা দাম হয়, এইটো আমাৰ 120, তলত 100 দি হৰণ, এইটো 0 0 কাটা গেলে 1.2 অৰ্থাৎ 1 টাকা 20 পইচা হ'ল। এটা আমাক সুধিছে যে টকাত 4টাকৈ নেমু কিনি, টকাত 4টাকৈ নেমু, অৰ্থাৎ 4টা নেমুৰ দাম কিমান? অৰ্থাৎ 4টা নেমুৰ দাম
1 টকা কিমান 20 পয়সা হলে কি হচ্ছে এটা নেমুর কিমান হবো এটাকে এটা নেমুর দাম হবো 1 টাকা 20 পয়সাক 4 দিয়ে হরণ করিলে 0.30 টাকা বা 30 পয়সা এইটো হবো আমার উত্তর এবার আমি 20 নম্বৰ অংকটো কৰি আছো 20 নম্বৰ অংকটো দিছে যে এটা বস্তু 500 টকাত বিক্রি কৰিলে 5% লোকসান হয় আৰু এইটো কিমান দামত বেচিলে 5% লাভ হলেতে প্ৰথমতে আমাৰ 5% লোকসান 5% লোকসান ইয়াতো লিখি ললো যদি 5% লোকসান হয় 100 টকা বেচা দামত কিনা দাম হ'ব কিমান 100 টকা বেচা দামত কিনা দাম হয় 105 টকা কাৰণ এটা বস্তু 105 টাকাত কিনি আনি যদি আমি 100 টাকাত বেচো তেতিয়াহলে আমাৰ বস্তুটোৰ 5 টকা লোকসান হ'ব গতিকে 1 টকা বেচা দামত কিনা দাম হয় মানে 100 বছক আমি 100 দি হৰণ হ'ব তাৰপিছত কিমানত কিনিছিল 500 টকাত 500 টকা বেচা দামত কিনা দাম হয় আমাৰ 105 পূৰণ 500 হৰণ 100 এতে শূন্য দুটা কাটা গ'লে 525 তাৰ মানে 525 টকা হ'ল তাৰপিছত কি কৈছে যে এইটো কিমান দামত বেচিলে 5% লাভ হ'ব 5% লাভ কিমান দামত বেচিলে এইটো 5% লাভ হ'ব আমি হেতু উলিয়াব লাগে যে 95 টাকাত যদি আমি কিনি আনো দেখি 95 টকা কিনা দামত বেচা দাম হয় বেচা দাম 95 টাকা কিনা দামত বেচা দাম হয় কিমান 100 টাকা কাৰণ তেতিয়া আমাৰ কি হ'ব শতকৰা 5 টকাকে লাভ হ'ব এতেকে 1 টকা কিনা দামত বেচা দাম হয় আমাৰ 100 হৰণ 95 টকা এতেকে আমাৰ পইচা আছে কিমান 525 টকা 525 টকা কিনা দামত বেচা দাম হয় সমান 100 পূৰণ 525 হৰণ 95 এইটো এতিয়া আমি উলিয়াব লাগে উলিয়াটো আমাৰ এনেকুৱা হ'ব 5 এদি কেটলিয়া 19 বাৰ যাব 5 19 95 আকৌ 5 এদি কেটলিয়া 1 0 আৰু 5 হ'ল এতিয়া এই বস্তুটো আমি উলিয়াব লাগে এটো হ'ব 10500 ডিভাইডেড বাই 19 ইয়াক এতিয়া আমি হৰণ কৰিব লাগে হৰণ কৰিলে কিমান মান ওলাব ইয়াক হৰণ
মোটামুটি 5×19 95। 95 হলে 10 রইল, 100 হল, আকৌ 5 হল, 5 হইল 50 হল, 50ক 3×19 57, গতিকে দুইবাৰ যাব, দুইবাৰ, দুই গলি ইমান হল। তাৰপিছত মোটামুটি 6/4 হব, ইমান টকা হব আমাৰ এনসাৰ। এইটো আমাৰ এনসাৰ। আজি আৰু কিমান খেয়ে দেখোন কি কৰিছে তোমালোকে মোৰ এই অংকবোৰ বুজি পাইছানে? এইটো চাবা আৰু কেনেকুৱা লাগিছে তোমালোকে মোক জনাবা। আৰু ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, যেতিয়া তোমালোকে সাবস্ক্ৰাইব কৰি দিলে মোৰ ভিডিঅ' দিয়াত সহজ হ'ব। গতিকে তোমালোকৰ মৰম পালেহে মই ভিডিঅ' দিয়াৰ কাৰণে মোৰ ইচ্ছা লাগিব, আৰু তেতিয়াহে মই দিব পাৰিম।